মহাত্মা গান্ধী মহাবিদ্যালয় সপ্তাহ আৰম্ভ। বঙাইগাঁৱৰ যোগীঘোপাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষা অনুষ্ঠান মহাত্মা গান্ধী মহাবিদ্যালয়ত আজিৰে পৰা মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈছে। মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচীত এক ব্যতিক্ৰমী সাংস্কৃতিক শোভাযাত্ৰাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। মহাবিদ্যালয়খনৰ 10টাকৈ অধিক বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অতি আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা পৰিলক্ষিত হয়। এই কাৰ্যসূচী মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে সংস্কাৰ কুসংস্কাৰৰ পৰা সামাজিক দায়বদ্ধতালৈকে সাংস্কৃতিক ৰূপৰেখালৈ সকলোখিনি উপস্থাপন কৰিছে। অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গলৈকে সকলো দৃশ্য এই শোভাযাত্ৰাত তুলি ধৰাৰ প্ৰয়াস কৰিছে। শোভাযাত্ৰাৰ অন্তত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাতিপুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ শ্বেখ ফখৰুদ্দিন আলী আহমেদ। শ্বহীদ তৰ্পণ কৰে প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট সমাজসেৱক এবাদুল হুছেইনে। উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাৰ লগতে সমূহ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। মহাত্মা গান্ধী মহাবিদ্যালয়ত বাৰ্ষিক খেল ধেমালিৰ লগত সংগতি ৰাখি আজি 2026 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা যিটো শোভাযাত্ৰা উলিওৱা হয়, ইয়াতে বিভিন্ন ধৰণৰ এক্টিভিটিজ দেখুওৱা হৈছে আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ যিটো পাৰফৰ্মেঞ্চ আমি সমাজক এইটোৱে দেখুৱাইছোঁ যে সমাজৰ যিটো শৃংখলতা, সমাজৰ যিটো মানে বেবিচাৰী সেইটো যাতে মষিমূৰ হয় সেইটো আমি আশা ৰাখিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে এই সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ খেল ধেমালিৰ যিটো তেওঁলোকৰ পাৰদৰ্শিতা সেইটো যাতে প্ৰদৰ্শন কৰে, এবাৰ সেইটোৱে আমি আশা ৰাখিছোঁ। আৰু এসপ্তাহ জোৰা যিটো বাৰ্ষিক খেল ধেমালিৰ বিভিন্ন খেল ধেমালিৰ লগতে সাংস্কৃতিক এক্টিভিটিছ ইয়াতে উপস্থাপন কৰা হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পাৰফৰ্মেঞ্চ আমি যাতে ভাল দেখিব পাৰোঁ সেইটো আমি কামনা কৰিছোঁ। ধন্যবাদ। মহাত্মা গান্ধী মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আমি প্ৰথম দিনা পতাকা উত্তোলনৰ পিছতে এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰোঁ। সেই ঠিক একে উদ্দেশ্যে এইবেলিও 2025-26 বৰ্ষৰ ছাত্ৰ একতা সভা আৰু আমাৰ শিক্ষক কৰ্মচাৰীৰ তৎপৰতাত সেই একে শোভাযাত্ৰা আমি আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সঁচাকৈ আনন্দিত হৈছোঁ যে আমি যি আশা কৰোঁ যে আমাৰ এই বৃহত্তৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাকৈ আমাৰ মহাবিদ্যালয়খনতো বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ সমাৰোহ, গতিকে সেই হিচাপে আমাৰ আজি এই শোভাযাত্ৰাত বাস্তৱত আমি সেইটো প্ৰতিপন্ন কৰিবলৈ আমি সক্ষম হৈছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ আহ্বান মৰ্মে বিভিন্ন সাংস্কৃতিক গ্ৰুপত তেওঁলোকে আহি আমাক অংশগ্ৰহণ কৰিলে আৰু আমি ইয়াৰ দ্বাৰা এটাই মেছেজ দিব বিচাৰিছোঁ যে আমি গোটেই অসমখনত বিভিন্ন জাতি জনগোষ্ঠী লৈ এখন বৰ অসম হ'ব লাগে আৰু আমাৰ এই বৰ অসমত আমি সকলো জাতি জনগোষ্ঠী মিলা প্ৰীতিৰে একতাৰ এনাজৰীৰে আমি বান্ধ খাই থাকিব লাগিব আৰু সেই একতাৰ এনাজৰীটো আৰু সুদৃঢ় কৰাৰ কাৰণে মই ভাবোঁ এনেকুৱা সাংস্কৃতিক শোভাযাত্ৰাই যথেষ্টভাৱে অৱদান আগবঢ়াব।